নমস্কাৰ অল কম্পিটিটিভ এক্সাম চেনেলত আপোনাৰ সকলোক জানাইছি স্বাগত। আজিৰ ভিডিঅ'ৰ অসম পুলিচৰ কেইটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে দ্য ফাৰ্ষ্ট টি গাৰ্ডেন অফ আছাম ৱাজ এষ্টাব্লিছড এট। অসমৰ প্ৰথমখন চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন বি চাবুৱাত। অসমৰ প্ৰথমখন চাহ বাগিচা চাবুৱাত স্থাপন কৰা হৈছিল। Question number 2. Who won the Pratima Porua Pandey Memorial Award in 2023? Pratima Porua Pandey স্মাৰক বঁটা 2023 কোনে লাভ কৰিছিল? ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট আনচাৰ হ'ব অপশ্যন এ ৰেহেন্দ্ৰনাথ ব্ৰহ্মাই প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা 2023 লাভ কৰিছিল। Question number 3. What is the name of the first Assamese women's magazine? প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন চি গড় জীয়তী, প্ৰথম অসমীয়া মহিলা আলোচনী। Question number 4. The Assamese philosophical folk songs based on human life is called. মানৱ জীৱনৰ ওপৰত আধাৰিত অসমীয়া দাৰ্শনিক লোকগীতবোৰক কি কোৱা হয়? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন এ টকাৰী গীত। Question number 5. Parag festival is celebrated by which community? পৰাগ উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট আনচাৰ অপশ্যন ডি মিচিং সম্প্ৰদায়ৰ লোকে উদযাপন কৰে। Question number 6. The গোহাই কমল আলী was constructed during the reign of. গোহাই কমল আলী কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নৰনাৰায়ণৰ ৰাজত্বকালত গোহাই কমল আলী নিৰ্মাণ কৰা হৈছিল। Question number 7. Where did the traveler Ibn Battuta come from? ভ্ৰমণকাৰী ইবেন বটুটা ক'ৰ পৰা আহিছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মৰক্কোৰ পৰা আহিছিল। Question number 8. Ibn Battuta, the celebrated traveler, visited Assam which country? প্ৰসিদ্ধ ভ্ৰমণকাৰী ইবেন বটুটাই কোন শতিকাত অসম ভ্ৰমণ কৰিছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চতুৰ্দশ শতিকাত। 9 নম্বৰ কুৱেশ্যনটো হৈছে ইন হুইচ এৰিয়া কুষাণ গান ইজ পপুলাৰ। কুষাণ গান কোন অঞ্চলত জনপ্ৰিয়? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন বি গোৱালপাৰা জিলাত জনপ্ৰিয়। Question number 10. Who was the last British governor of Assam before independence? স্বাধীনতাৰ পূৰ্বে অসমৰ শেষৰজনৰ ব্ৰিটিছ গভৰ্ণৰ কোন আছিল? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন চি ছাৰ এণ্ড্ৰিউ গৰলে ক্ল। Question number 11. Who called বৰগীত এজ হলি সং? বৰগীতক কোনে হলি সং আখ্যা দিছিল? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন ডি দেৱেন্দ্ৰনাথ বেজবৰুৱা। Question number 12. Who called বৰগীত নবেল নাম্বাৰ্ছ? বৰগীতক কোনে নবেল নাম্বাৰ্ছ আখ্যা দিছিল? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন এ বাণীকান্ত কাকতীয়ে। Question number 13. The state song of Assam O Mor Aponar Desh first published in the magazine. অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশ হোৱা আলোচনীখন হ'ল অপশ্যন চি বাঁহী। ৰাইট আনচাৰ অপশ্যন বাঁহী। Question number 14. উমা চেত্ৰী is related to which sport? উমা চেত্ৰী কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ক্ৰিকেট। উমা চেত্ৰী ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত। Question number 15. গদাপাণি was the son of. গদাপাণি কাৰ পুত্ৰ আছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গোৱাৰ ৰাজা। Question number 16. As per the 2011 census, how many গাঁও পঞ্চায়ত are there in Assam? 2011 চনৰ লোকপিয়ল অনুসৰি অসমত কিমানখন গাঁও পঞ্চায়ত আছে? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2202খন গাঁও পঞ্চায়ত আছে। Question number 17. Who was the founder of দানৱ dynasty? দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট আনচাৰ হ'ব অপশ্যন এ মহিৰংগ দানৱ। Question number 18. Who was the founder of বৌম dynasty? বৌম বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নৰকাসুৰ। কুৱেশ্যন নম্বৰ 19 কোন বছৰত উইলিয়াম বেণ্টিকৰ দ্বাৰা সতীপ্ৰথা বাতিল কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট আনচাৰ হ'ব অপশ্যন চি 1829 এডিত। কুৱেশ্যন নম্বৰ 20 হু ৱাজ দ্য ৰাইটাৰ অফ বন্দিনী বাৰত? বন্দিনী বাৰত পুথিৰ লেখক কোন আছিল? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন এ অম্বিকাগিৰি ৰায় চৌধুৰী আছিল বন্দিনী বাৰত পুথিখনৰ লেখক।